আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী জিলাৰ বেলশৰ সংমণ্ডলৰ সহকাৰী অভিযন্তা কমলেশ্বৰ খাউদক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হয়। আনুষ্ঠানিক বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি সহকাৰী অভিযন্তা খাউদ আৱেগিক হৈ পৰে। উল্লেখ্য যে খাউদে যোৱা ৩১ ডিচেম্বৰত বিভাগীয়ভাৱে অৱসৰ গ্ৰহণ কৰে। আজি বিভাগীয় কাৰ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে জনোৱা বিদায় সম্বৰ্ধনাৰ উক্ত অনুষ্ঠানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ঠিকাদাৰ তথা ব্যক্তিবিশেষে গামোচা, জাপি, শৰাই, মানপত্ৰৰ লগতে অন্যান্য সামগ্ৰী আদি প্ৰদানেৰে খাউদক বিদায় সম্বৰ্ধনা জনায়। সুদীৰ্ঘ ২৮ বছৰ আপোচহীনভাৱে স্পষ্টবাদিতা আৰু নিকা ভাৱমূৰ্তিৰে ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱা খাউদৰ সামাজিক অৱদানৰ কথা উল্লেখ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেলশৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জল পাঠক, নলবাৰী চক্ৰৰ অধীক্ষক অভিযন্তা ঘনশ্যাম কলিতা, বজালী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহিদুল হক, ৰঙিয়া সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সমীৰণ দাস, অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা ৰাজেন ভাগৱতী, বেলশৰ সংমণ্ডলৰ গাণনিক বিষয়া অৰূপ ডেকা আৰু জিলাখনৰ দক্ষিণ পশ্চিম প্ৰান্তৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। পৰিয়ালৰ হৈ খাউদৰ জীয়ৰী অংকিতা খাউদে অনুভৱ ব্যক্ত কৰি চমু বক্তব্য প্ৰদান কৰে। আজি বিয়লি ৫ বজাত বিভাগটোৰ কাৰ্যালয় প্ৰাংগণত সমাজ হিতৈষী সীমান্ত মেনাই আঁত ধৰা আড়ম্বৰপূৰ্ণ উক্ত অনুষ্ঠানটিত গুৱাহাটীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেন্দ্ৰীয় ভঁৰালৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ পাঠক, মধুপুৰ মণ্ডলৰ আঞ্চলিক সদস্য দিলীপ বৰ্মন, প্ৰতিবেদক লাইভৰ জ্যেষ্ঠ সাংবাদিক অতুল ভূঞা, তপন কুমাৰ শৰ্মা, মীনাক্ষী বৈশ্য খাউদ, ধীমান খাউদ, খৰ্গেশ্বৰ বৈশ্যকে আদি কৰি অন্যান্য বিষয়া কৰ্মচাৰীৰ সৈতে প্ৰায় ২ শতাধিক লোক উপস্থিত থাকে। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ।